কিন্তু কালি জাগিৰোডত প্ৰথমতে আহি মই একচুৱেলি কৰিমগঞ্জৰ পৰা আহি ডাইৰেক্টলি ফ্লাইটত আহি ডাইৰেক্টলি আহিলোঁ জাগিৰোডৰ সভাখনত মই অকণ দেৰিকৈ পালোহি গতিকে সেই সভাৰ বিষয়ে মই বৰ ভালকৈ ক'ব নোৱাৰিম কিন্তু তাৰ পাছত ৰহাৰ হালমৰা নামৰ এডোখৰ ঠাইত এখন সভা হৈছিলে আৰু সেই সভাখনততো মই নিশ্চিত হৈছোঁ যে নগাঁৱৰ মানুহে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বুইতলী বৰদলৈ ডাঙৰীয়াক দিবলৈ সাজু হৈছিল সভাৰ শেষত মই কেইবাহাজাৰ মানুহৰ লগত কথা পাতিছিলোঁ কেইবাহাজাৰ মানুহৰ লগত মই মতামত বিনিময় কৰাৰ চেষ্টা কৰিছিলোঁ আৰু মই নিশ্চিত হৈছোঁ যে নগাঁও লোকসভা সমষ্টিত প্ৰদ্যুৎ বৰদলৈ জিকিব আৰু নিজিকাৰ প্ৰশ্নই নাই আপোনালোকে নিশ্চয় দেখিছে যে দুটা সাম্প্ৰদায়িক দলৰ বিৰুদ্ধে এজন ধৰ্ম নিৰপেক্ষ কেণ্ডিডেট এটা হ'ল হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপি আৰু আনটো হ'ল মুছলমান সাম্প্ৰদায়িক আৰু মৌলবাদী দল AIDF গতিকে দুটা সাম্প্ৰদায়িক দলৰ ওচৰত নগাঁৱৰ নিচিনা ঠাই শিক্ষিত এখন ঠাই নিশ্চিতভাৱে ধৰ্মনিৰপেক্ষ দল এটাৰ প্ৰতি মানুহে ভোট দিব নাম্বাৰ 1 নাম্বাৰ 2 বিজেপি দলে যিজন কেণ্ডিডেট দিছে সেই কেণ্ডিডেটজন আচলতে ভোট পাবৰ কাৰণে যোগ্য হয়নে নহয় আপোনালোকে নিজে বিবেচনা কৰক বিজেপি দলে যিজন কেণ্ডিডেট দিছে তেওঁ সাংসদ হ'বৰ কাৰণে উপযুক্ত হয়নে নহয় নগাঁৱত আপোনালোকে নিজে বিবেচনা কৰক বিজেপি দলে যিজন কেণ্ডিডেট দিছে তেওঁ হিন্দী আৰু ইংৰাজী দুইটা ভাষাত তেওঁ বক্তৃতা দিব পৰাৰ যোগ্যতা থকা ব্যক্তি হয়নে নহয় আপোনালোকে নিজে লক্ষ্য কৰক এইটো 2 নম্বৰ প্ৰশ্ন অৰ্থাৎ ভাষাৰ জ্ঞান বিষয়বস্তুৰ ওপৰত জ্ঞান আৰু 3 নম্বৰ সংসদত কথা ক'বৰ কাৰণে কলিজাত সাহস এই তিনিটা বিজেপিৰ যিজন প্ৰাৰ্থী সেই প্ৰাৰ্থীজনৰ নাই বুলি মই বিবেচনা কৰোঁ 3 নম্বৰ বিজেপি প্ৰাৰ্থীজন এজন চালফা হয় বিজেপি প্ৰাৰ্থীজন এজন প্ৰাক্তন আলফা হয় আৰু বিজেপিৰ এই যিজন প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া সেই প্ৰাৰ্থীজনৰ বিৰুদ্ধে ইয়াত হত্যাকাণ্ড আৰু এক্সটৰ্শন টকা জোৰকৈ কাহিনীৰ হাজাৰ হাজাৰ অভিযোগ আছে যদি তেনেকুৱা এজন মানুহৰ হাতত আজি নগাঁৱৰ যদি প্ৰতিনিধিত্বৰ দায়িত্ব পায় তেওঁ যদি নগাঁৱৰ MP হয় তেতিয়াহ'লে নগাঁৱৰ ব্যৱসায়ীসকল আৰু নগাঁৱৰ নাগৰিকসকলৰ জীৱন আৰু সম্পত্তি নিৰাপদ হ'বনে নহয় মানে আপুনি সকলোৱে জানে যে চৰকাৰ এখনৰ মূল দায়িত্ব জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰা সুৰেশ বৰাৰ হাতত নগাঁৱৰ ব্যৱসায়ীসকল নগাঁৱৰ নাগৰিকসকলৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত হ'বনে নহয় কাৰণ তেখেতৰ ওপৰতো হাজাৰটা এনেকুৱা ধৰণৰ অভিযোগ আছে এক্সটৰ্শনৰ অভিযোগ আছে হাজাৰটা তেখেতৰ বিৰুদ্ধে মাৰ্ডাৰৰ মানে হাজাৰটা নহয় তেখেতৰ বিৰুদ্ধে কেইবাটাও এনেকুৱা ধৰণৰ হত্যাকাণ্ডৰ অভিযোগ আছে তেখেতৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ সাংঘাতিক ধৰণৰ মানুহৰ ওপৰত সন্ত্ৰাস সৃষ্টি কৰা আৰু মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা বিঘ্নিত কৰাৰ অভিযোগ আছে গতিকে তেনেকুৱা এজন মানুহৰ হাতত আচলতে নগাঁওখনৰ নিচিনা এখন শিক্ষিত ঠাইৰ দায়িত্ব অৰ্পণ কৰাটো উচিত হয় নে নহয় বিজেপি দলে গোটেই নগাঁওক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে কোনো মানুহ বিচাৰি নাপালে কোন মানুহক তেওঁলোকে প্ৰতিনিধি কৰিবলৈ দিছে যি এসময়ত ইয়াতে নগাঁৱত সন্ত্ৰাস সৃষ্টি কৰিছিল যাৰ নাম শুনিলে এতিয়াও বহু ব্যৱসায়ীয়ে ভয় কৰে যাৰ নাম ক'লে বহুতে যাৰ নাম কৈ নিজৰ ল'ৰা ছোৱালীবিলাকক আগতে ভয় খুৱাইছিল সেই সন্ত্ৰাসৰ সৃষ্টি কৰা এজন মানুহক যদি আজি MPৰ কেণ্ডিডেট কৰে কি খতেৰে ব্যৱসায়ীসকলে কি খতেৰে নাগৰিকসকলে আৰু কি খতেৰে ভদ্ৰলোকবিলাকে কেনেকৈ বাৰু পৃথিৱীৰ কোন ভদ্ৰলোকে বাৰু আজিৰ দিনটোত বিজেপিৰ নগাঁৱৰ কেণ্ডিডেটজনক ভোট দিব আপোনালোকে কওকচোন কোন শিক্ষিত মানুহে তেওঁক ভোট দিব কওকচোন গতিকে উপায় নাপায় এতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকা এতিয়া মিয়াৰ শৰণাপন্ন হ'বলগীয়া হৈছে তেওঁলোকে গম পাই গৈছে যে শিক্ষিত মানুহবিলাকে ভোট নিদিয়ে সেইকাৰণে তেওঁলোকে এতিয়া কি কৰিব খুজিছে তেওঁলোকে সদায় কৈ থকা মই কৰা অভিযোগ নহয় তেওঁলোকে সদায় কৈ থকা যে মুছলমানসকল মিয়াসকল অকল সন্তান জন্ম দিয়াৰ যন্ত্ৰ তেওঁলোকে কৈ থাকে যে মিয়াসকলৰ মাজতে গোটেই মানে হেৰি থাকে এতিয়াতো সেই মিয়াসকলতকৈ বেছি সন্ত্ৰাস সৃষ্টি কৰা সুৰেশ বৰাকটো তেওঁলোকে ইলেকশ্যনত উঠাইছে
তেওঁলোকেতো সদায় মিয়াসকলৰ বিৰুদ্ধে এনেকুৱা বদনাম কৰি থাকে, কিন্তু এটা জাতিটো তেনেকুৱা বুলি আমি নাভাবোঁ। এটা জাতিৰ বিৰুদ্ধে তেনেকৈ তেওঁলোকে কথা কৈ থাকে, কিন্তু তেওঁলোকৰ কেণ্ডিডেটজন কি? তেওঁলোকৰ কেণ্ডিডেটজনকতো নাম শুনিলে মানুহে ভয় খায়। তেওঁলোকৰ কেণ্ডিডেটজনৰ নাম ভয় খুৱাবৰ কাৰণে মানুহে ব্যৱহাৰ কৰে। আৰু যিটো কাৰণত তেওঁ আপোনালোকে দেখিছে যে ইমান পইচা খৰচ কৰাৰ পাছতো বৰষুণপুৰত বাৰম্বাৰ হাৰি আছে। একেবাৰে ভাল পৰিস্থিতিটো তেওঁ হাৰি যায়। কেলে? কাৰণ তেওঁলৈ মানুহে ভয় কৰে। তেনেকুৱা এজন মানুহক কেতিয়াও অসমৰ প্ৰতিনিধিত্বৰ দায়িত্ব প্ৰদান কৰাটো উচিত নহয়। যালৈ মানুহে ভয় কৰে, যাৰ ওচৰলৈ গ'লে জীৱনৰ আৰু সম্পত্তিৰ নিৰাপত্তা বিঘ্নিত হ'ব বুলি ভাবে, সেই মানুহজনক যদি MP পাতি দিয়ে, তাৰপিছত ইয়াত মানুহ থাকিব পাৰিব নেকি নগাঁৱত? গতিকে মই ভাবোঁ যে নগাঁৱত যিজন বিজেপিৰ কেণ্ডিডেট, সেই কেণ্ডিডেটজন এজন অযোগ্য প্ৰাৰ্থী। তেওঁ কোনোপধ্যে মানুহক মানুহক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে যোগ্যতা থকা ব্যক্তি নহয়, আৰু তেখেতক কোনোপধ্যে ভোট দিয়া উচিত নহয়। ধন্যবাদ। মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগিব, তেওঁ উত্তৰ দিব লাগিবই, তেওঁ জবাবদিহি হ'ব লাগিবই, কাৰণ তেওঁ অতি স্পষ্ট ভাষাৰে এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীক এই কথা জনোৱা বুলি, আৰু গৃহমন্ত্ৰীয়েও এই নিৰ্দেশ দিয়া বুলি এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে এই কথা জানিবলৈ দিছে। গতিকে এতিয়া মুখ্যমন্ত্ৰী পলাই থাকিব নোৱাৰে। মই অসমৰ সাংবাদিকসকলক বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকে মুখ্যমন্ত্ৰীক য'তেই নাপায় আপোনালোকে এই 3টা প্ৰশ্ন উত্থাপন কৰক। অখিল গগৈৰ কোটেশ্যনেৰে সৈতে আপোনালোকে উত্থাপন কৰক, ৰাইজৰ দলৰ কোটেশ্যনেৰে সৈতে উদ্ধৃতিৰে সৈতে আপোনালোকে উত্থাপন কৰক। 3টা প্ৰশ্ন যে কিৰণ ৰিজিজুৱে অসমত হাজং আৰু চাকমা শৰণাৰ্থীসকলক সংস্থাপিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনোৱা বা অনুৰোধ কৰা কথাটো সঁচা নেকি? নম্বৰ 1, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমতে এই 5 লাখ শৰণাৰ্থীক সংস্থাপিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিয়া কথাটো সঁচা নেকি? নম্বৰ 3, অসমৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশ আৰু কিৰণ ৰিজিজু ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সঁচাকৈ অসমত 5 লাখ শৰণাৰ্থীক সংস্থাপিত কৰিবৰ কাৰণে ব্যৱস্থা লৈছে নেকি? অসমৰ ক'ত মাটি চোৱা হৈছে, অসমত ক'ত সংস্থাপিত কৰিব খোজা হৈছে, এই কথা অসমৰ ৰাইজক ৰাজহুৱাকৈ জনাবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছোঁ। আৰু আজি আকৌ এবাৰ কৈছোঁ, মই আজি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন চিঠি দিম। অসমৰ মুখ্যমন্ত্ৰীক জনাম যে কিৰণ ৰিজিজুৰ এই বক্তব্য অসমীয়া মানুহক শংকিত কৰিছে, অসমৰ মানুহে ভয় খাইছে, অসমৰ মানুহে সাংঘাতিক ধৰণে এই চৰকাৰৰ ওচৰত নিৰাপদ নহয় বুলি অনুভৱ কৰিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে এই সম্পৰ্কে ৰাজহুৱাকৈ বিবৃতি প্ৰদান কৰিব লাগে, আৰু যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ বিবৃতি নকৰিব তেতিয়ালৈকে আমি অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই অভিযোগ সত্য বুলি অসমীয়া মানুহে মানি ল'বলৈ বাধ্য থাকিব। আৰু এনেকৈ বিজেপি চৰকাৰৰ দিনত যে অসমীয়া জাতি আচলতে নিৰাপদ নহয়, এই কথাটো প্ৰতিপন্ন কৰিছে। বিজেপি চৰকাৰৰ দিনত অসমীয়া জাতি কোনোপধ্যে নিৰাপদ নহয়। আপোনালোকে কেইদিনমানৰ আগতে অমিত শ্বাহ আহোঁতে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহাৰ নথকা মানুহৰ নিচিনাকৈ কেনেকৈ একেবাৰে ধেনুভিৰিয়াকৈ গৃহমন্ত্ৰীজনক সাষ্টাংগে প্ৰণাম কৰিছিলে, আপোনালোকে নিশ্চয় সকলোৱে জানে। এই দৃশ্যটো যেতিয়া হৈছিলে তেতিয়া মই সামাজিক মাধ্যমত কৈছিলোঁ যে এইটোৱে হ'ল কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অসম চৰকাৰৰ অৱস্থা। এইটোৱে হ'ল বিজেপি চৰকাৰৰ দিনত আমাৰ ফেডাৰেলিজিমৰ প্ৰকৃত ব্যৱস্থা। এইটোৱে হ'ল অসম আৰু ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰকৃত চৰিত্ৰ। হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অপৰাধবিলাক ঢাকিবৰ কাৰণে তেওঁৰ যিমানবিলাক কেলেংকাৰী আছে, লুই বাজাৰ কেলেংকাৰী, চাৰদা কেলেংকাৰী, এনচি হিলছ কেলেংকাৰী, যিমানবিলাক তেওঁ অপৰাধৰ কেলেংকাৰী আছে, সেই কেলেংকাৰীবিলাক ঢাকিবৰ কাৰণে তেওঁ কেন্দ্ৰৰ ওচৰত আত্মসমৰ্পণ কৰিছে। আৰু কেন্দ্ৰৰ ওচৰত আত্মসমৰ্পণ কৰি তেওঁ প্ৰত্যেকটো ক্ষেত্ৰতে অসমক সম্পূৰ্ণৰূপে ধ্বংস কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ যি ষড়যন্ত্ৰ, অসমৰ ওপৰত ইটোৰ পিছত সিটো অন্যায় যিটো দাবী তেওঁলোকে ইয়াতে জাপি দিব খুজিছে, প্ৰত্যেকটো দাবী মানি লোৱাৰ যিটো চাৰেণ্ডাৰিং মেণ্টেলিটি, এইটোৱে অসমৰ মানুহক ভীষণভাৱে শংকিত কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ হাতত যে অসমৰ মানুহ নিৰাপদ নহয়, হিমন্ত বিশ্ব শৰ্মাৰ হাতত যে অসমৰ মানুহৰ অধিকাৰ কোনোপধ্যে নিৰাপদ নহয়, অসমীয়া জাতিৰ ভৱিষ্যত আৰু অসমীয়া জাতিৰ স্বাৰ্থ যে কোনোপধ্যে নিৰাপদ নহয়,
এই বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ হাতত যে কোনো পধ্যে নিৰাপদ নহয় এইটোৱে প্ৰমাণ কৰিছে।